জুবিন দাই ন্যায় নোপোৱালৈ ফূৰ্তি কৰাটো উচিত হ'বনে? গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, দীপাৱলী হৈছে পোহৰৰ উৎসৱ। চাৰিওফালে চাকি বন্তি জ্বলাই পোহৰ কৰি তোলা হয় আৰু সেই পোহৰত আনন্দতে ফূৰ্তি কৰা হয়, মিঠাই খোৱা হয়, মিঠাই বিলোৱা হয়। কাৰণ মনত ফূৰ্তি ভাৱ থাকে, আনন্দ ভাৱ থাকে, হয়নে? কাৰণ সেইদিনাখনেই শাস্ত্ৰ অনুসৰি প্ৰভু শ্ৰীৰাম অযোধ্যালৈ ঘূৰি আহিছিলে। প্ৰভু শ্ৰীৰামে ৰাৱণক বধ কৰাৰ পিছত যুদ্ধত জয়ী হৈ অযোধ্যালৈ ঘূৰি আহিছিলে আৰু সেই ফূৰ্তিতে, সেই আনন্দতে অযোধ্যাবাসীয়ে চাৰিওফালে চাকি বন্তি জ্বলাই পোহৰ কৰি তুলিছিলে। সকলোৱে আনন্দতে ফূৰ্তি কৰিছিলে, কাৰণ প্ৰভু শ্ৰীৰাম অযোধ্যালৈ ঘূৰি আহিছিলে, নিজৰ ঘৰলৈ ঘূৰি আহিছিলে। সেই ফূৰ্তিতে সকলোৱে আনন্দ কৰিছিলে। গতিকে দীপাৱলী হৈছে পোহৰৰ উৎসৱ, আনন্দৰ উৎসৱ। আমি সকলোৱে প্ৰতি বছৰে প্ৰভু শ্ৰীৰাম উভতি অহাৰ ফূৰ্তিতে, আনন্দতে আমি চাকি বন্তি জ্বলাই ফূৰ্তি কৰোঁ, আনন্দ, মনত আনন্দ থাকে, হয়নে? কিন্তু বন্ধুসকল, যাক আমি হেৰুৱালোঁ, যাক আমি হৃদয়ৰ পৰা ভাল পাওঁ, যাক আমি অন্তৰৰ পৰা ভাল পাওঁ, জুবিন দাক হেৰুৱা আজি কিছুদিন হোৱাই নাই। জুবিন দাৰ হেৰুৱাৰ দুখ এতিয়ালৈকে আমাৰ অন্তৰৰ পৰা যোৱাই নাই। তেতিয়াহ'লে কেনেকৈ আমি মনলৈ আনন্দ আনিম? আমাৰ মনলৈ কেনেকৈ আনন্দ আহিব? কেনেকৈ আমি ফূৰ্তি কৰিম, হয়নে? তাতে জুবিন দাৰ কোনো স্বাভাৱিক মৃত্যু নহয়, অস্বাভাৱিক মৃত্যু। জুবিন দাৰ অকাল মৃত্যু হৈছিলে আৰু জুবিন দাক একাংশ লোকে ষড়যন্ত্ৰমূলকভাৱে মৃত্যু মুখলৈ ঠেলি দিছিলে আৰু সেইসকলৰ এতিয়ালৈকে কোনো শাস্তি হোৱাই নাই। জুবিন দাই ন্যায় পোৱাই নাই। তো আমাৰ মাজত এটা ক্ষোভ ভাৱ আছেই, তাতে দুখো আছে। আৰু সেই দুখ আৰু ক্ষোভৰ মাজত আমাৰ মনলৈ কেনেকৈ আনন্দ আহে? কেনেকৈ আমি ফূৰ্তি কৰিব পাৰিম? কেনেকৈ আমি আতচবাজি কৰিব পাৰিম? কেনেকৈ আমি বোম ফুটাব পাৰিম, ফটকা ফুটাব পাৰিম? কেনেকৈ ফূৰ্তি কৰিব পাৰিম? আমাৰ মনলৈতো ফূৰ্তি ভাৱ কেতিয়াও নাহে। কাৰণ যি নিজৰ আপোনজনক হেৰুৱাই, যি নিজৰ হৃদয়ৰ মানুহজনক হেৰুৱাই, সেইজনেহে বুজি পায় যে কিমান দুখ অন্তৰত থাকে। যিসকলে ওপৰতে কৈ আছে, তেওঁলোকে আচলতে জুবিন দাক সেই অন্তৰৰ পৰা কোনো ভাল পোৱাই নাছিলে, মনৰ পৰা কোনো ভাল পোৱাই নাছিলে। তেওঁ মাত্ৰ মানুহক দেখুৱাইহে মানে জুবিন দাক ভাল পাই দেখুৱাইছিলে। সেইকাৰণে সেইসকল ব্যক্তিয়ে ক'ব পাৰিছে যে দীপাৱলী আমি মনাম, ফূৰ্তি কৰিম। কেনেকৈ ক'ব পাৰিলে? কোনটো সতেৰে ক'ব পাৰিলে? কেনেকৈ আমি মনাব পাৰিম? আৰু যিসকলে কৈ আছে যে জুবিন দাই ভাল পাইছিলে, কোনোবাই নিজে কৰি খাই, নিজে মানে কিবা এটা উপাৰ্জন কৰি খাইছে, তেনেকুৱা মানুহক ভাল পাইছিলে, গতিকে সেইটোক আমি ছাপোৰ্ট নকৰিলে বেয়া হ'ব। আমি তেওঁলোকক ছাপোৰ্ট কৰিবলৈ যাওঁতে তেওঁলোকৰ সেই আতচবাজিখিনি কিনি আমি ফূৰ্তি কৰিব লাগিব, আনন্দ কৰিব লাগিব, মনলৈ আনন্দ আনিব লাগিব। তো সেই আনন্দ ভাৱ কেনেকৈ আহিব? আৰু সেইসকল লোক যিসকলে আতচবাজি বনাইছিলে, যিসকলে আতচবাজি প্ৰস্তুত কৰিছিলে, তেওঁলোকে কি নাজানে যে অসমৰ এজন সন্তান হেৰাই গৈছে? তেওঁ কি নাজানে? তেওঁতো জানে। তেওঁ কিয় আতচবাজি বনাইছিলে, কিয় এই বছৰ নবনোৱাকৈ থাকিব নোৱাৰিলে? কাৰণ তেওঁতো থলুৱা বুলি কৈছে ন। যদি থলুৱা হয়, তেওঁতো অসমীয়া হয়, আৰু অসমীয়া হৈ পেলাই এজন অসমীয়া সন্তানক, হৃদয়ৰ মানুহক যদি হেৰুৱাৰ দুখ তেওঁৰ নাই, তেতিয়াহ'লে তেওঁ তাৰমানে জুবিন দাক ভাল পোৱাটো ওপৰৰ পৰা দেখুৱাইছে। সেই তেনেকুৱাই হ'ব ন। তো আমি যাক হেৰুৱাইছোঁ, সেইজন আমাৰ গৌৰৱ, অসমৰ গৌৰৱ, অসমৰ সন্তান, অসমৰ এজন হীৰা, যাক আমি এতিয়া ঈশ্বৰ বুলি ভাবি লৈছোঁ। কাৰণ জুবিন দাৰ যিখিনি লক্ষণ দেখা পাইছোঁ, মৃত্যুৰ পিছত যিখিনি দেখা পাইছোঁ, প্ৰকৃতিৰ যিখিনি বস্তু, প্ৰত্যেকটো জন্তুৱে জুবিন দাৰ ওচৰত আহি পেলাই সেৱা জনোৱা, সেই দৃশ্যবিলাক দেখা পাই এটাই অনুমান কৰিব পাৰি যে জুবিন দা ঈশ্বৰৰ সন্তান আছিল। আৰু সেই ঈশ্বৰৰ সন্তানজনক যি ঈশ্বৰ বুলি আমি ভাবি লৈছোঁ, তো প্ৰভু ৰাম আৰু ঈশ্বৰৰ কোনো পাৰ্থক্য নাই ন। তো
দীপাৱলী মনোৱা হয়, পোহৰৰ উৎসৱ কিয় মনোৱা হয়? কাৰণ প্ৰভু শ্ৰীৰাম অযোধ্যালৈ ঘূৰি আহিছিলে, ঘৰলৈ ঘূৰি আহিছিলে, যুদ্ধত জয়ী হৈ আহিছিলে, ৰাৱণক বধ কৰি আহিছিলে। কিন্তু যোনজন ঈশ্বৰক আমি হেৰুৱালোঁ, যোনজন আমি ভগৱানক হেৰুৱালোঁ, যোনজনক হৃদয়ৰ মানুহক হেৰুৱালোঁ, তেওঁৰ ন্যায়টোকে পোৱা নাই। তেওঁক যিখিনি ষড়যন্ত্ৰ কৰি পেলাই মানে মৃত্যু মুখলৈ ঠেলি দিছিলে, সেই ৰাৱণকেইটা এতিয়াও জীয়াই আছে, সেই ৰাৱণৰ বধ হোৱাই নাই। তো যেতিয়ালৈকে ৰাৱণৰ বধ নহয়, তেতিয়ালৈকে আমাৰ মনলৈ কেনেকৈ আনন্দ আহিব, কেনেকৈ আমি ফূৰ্তি কৰিব পাৰিম, হয়নে? আৰু জুবিন দাই ভাল পোৱা কথা কৈ আছে, জুবিন দাই আমুক ভাল পাইছিলে, আমুক। জুবিন দাই আটাইতকৈ বেছি ভাল পাইছিলে জীৱ জন্তু, জীৱ জন্তুক মৰম কৰিছিলে, জীৱ জন্তুক ভাল পাইছিলে। জুবিন দাৰ ঘৰতে কেইবাটাও কুকুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰজাতিৰ জীৱ জুবিন দাৰ ঘৰতে আছে। তো তাতে অনুমান কৰিব পাৰি যে জুবিন দাৰ প্ৰকৃতিৰ প্ৰতি, জীৱ জন্তুৰ প্ৰতি কিমান প্ৰেম আছিল। আৰু ই যে আতচবাজি, বোম, এইটো শব্দ প্ৰদূষণে সেই জীৱ জন্তুক যে অপকাৰ কৰিব পাৰে, সেইটোতো জুবিন দাই বেয়া পাইছিলে। তো সেই বেয়া পোৱা কামটো আমি কিয় কৰিম, হয়নে? তো আমিতো প্ৰত্যেক বছৰে বছৰে দীপাৱলী মনাই আহিছোঁ, পোহৰৰ উৎসৱ মনাই আহিছোঁ, আনন্দ কৰি আহিছোঁ। কিন্তু এতিয়া বৰ্তমান যাক আমি হৃদয়ৰ মানুহজনক হেৰুৱাই পেলালোঁ, যিজনক আমি হৃদয়ৰ পৰা, অন্তৰৰ পৰা ভাল পাইছিলোঁ, যাক গভীৰ ভাল পোৱা, হয়নে? যাক আমি গভীৰভাৱে ভাল পাইছিলোঁ, নিজৰ আপোনতকৈও আপোন বুলি ভাবিছিলোঁ, যি অসমৰ গৌৰৱ আছিলে, যি অসমৰ হীৰা আছিলে, অসমৰ সন্তান আছিলে, সেইজনক হেৰুৱাৰ পিছত আমি কেনেকৈ সকলোৱে আনন্দ মনলৈ আনিব পাৰিম, কেনেকৈ ফূৰ্তি কৰিব পাৰিম, কেনেকৈ আতচবাজি ফুটাব পাৰিম? একবাৰ ভাবি চাইছেনে সকলোৱে? আৰু যিসকলে কৈ আছে, যিসকলে ভাষণ দি আছে, সেইসকলে তাৰমানে অন্তৰৰ পৰা জুবিন দাক মানে ভাল পোৱাই নাছিলে। যদি তেওঁলোকে অন্তৰৰ পৰা ভাল পালে হয় নহয়, অসমৰ মুৰব্বীজনে প্ৰথমতে ক'লে হয় যে প্ৰত্যেক বছৰে আমি আতচবাজি ফুটাই আহিছোঁ, ফূৰ্তি কৰি আহিছোঁ দীপাৱলীত, কিন্তু এইবাৰ যাতে আমাৰ সেই অসমৰ গৌৰৱ, অসমৰ সন্তানক আমি হেৰুৱাইছোঁ, গতিকে এই বছৰ আমি সকলোৱে অকল চাকি বন্তি জ্বলাই সিমানতে সামৰণি মাৰিম বুলি আমাৰ অসমৰ যোনজন মুখ্য মানুহ, হয়নে, সেইজনে ক'ব লাগিছিলে, সেইজনৰ মুখৰ পৰা সেই শব্দ ওলাব লাগিছিল, তেতিয়া ভাল লাগিলেহেঁতেন, হয়নে? কিন্তু সেইজনে কি কৈছে যে দীপাৱলী আমি সকলোৱে মনাম। কিহৰ স্বাৰ্থত ক'লে আপুনি? কি স্বাৰ্থত ক'লে তেওঁ? মানে তেওঁৰ অন্তৰত জুবিন দা হেৰুৱাৰ কোনো দুখেই নাই, তেওঁৰ মনত কোনো সেই সুখ ভাৱ নাই, তেওঁৰ বেদনা বোলা বস্তুটো নাই। সেইটো কাৰণে তেওঁ আতচবাজি ফুটাই ফূৰ্তি কৰাৰ কথা ক'লে, আতচবাজি বিক্ৰীৰ কথা ক'লে। যদি তেওঁৰ অন্তৰত তেওঁৰ জুবিন দাক নিজৰ হৃদয়ত থাকিলে হয় নহয়, তেতিয়াহ'লে সেই কথা কেতিয়াও ক'ব নোৱাৰিলে। তেওঁ ঘৰৰ কোনোবা আপোন এজন ঢুকোৱাৰ পিছত তেওঁ ক'ব পাৰিব নে যে মোৰ ঘৰত আতচবাজি জ্বলক, ফূৰ্তি কৰক? কোনোবাই নিজৰ নিজৰ হিচাপে ভাবি চাওকচোন, যিসকলে তাৰমানে জুবিন দাৰ মৃত্যুৰ পিছত এই দীপাৱলীত ফটকা ফুটোৱা, আতচবাজি ফুটোৱাৰ কথা উল্লেখ কৰিছে, তেওঁলোকক মই কৈছোঁ, তেওঁলোকৰ ঘৰত যদি কোনোবা ঢুকায়, তেওঁলোকৰ ঘৰৰ কোনোবা আপোনজন হেৰাই যায়, তেতিয়া তেওঁলোকে আতচবাজি জ্বলাই পেলাই ফূৰ্তি কৰিব পাৰিবনে? একবাৰ নিজক প্ৰশ্ন কৰি চাওক। তাৰপিছত অসমৰ ৰাইজক ক'ব। আপোনালোকে যেনেকৈ নিজৰ আপোনবিলাকক নিজৰ বুলি ভাবে নহয়, সেই তাতকৈ বেছি দুগুণে জুবিন দাক আমি আপোন বুলি ভাবোঁ, জুবিন দাক আমি নিজৰ বুলি ভাবিছিলোঁ, জুবিন দাক আমি বহুত ভাল পাইছিলোঁ, বহুত গভীৰভাৱে ভাল পাইছিলোঁ। আৰু সেই ভাল পোৱা আপোনালোকে অনুভৱ কৰিব নোৱাৰে। জুবিন দা আমাৰ বাবে ঈশ্বৰ, ভগৱান আছে, আৰু সেই ভগৱানজন হেৰাই যোৱাৰ দুখ আমাৰ অন্তৰৰ পৰা যোৱাই নাই। আৰু সেই ভগৱান, সেই ঈশ্বৰৰ জুবিন দাৰ ন্যায় এতিয়ালৈকে পোৱাই নাই। তো আমি আনন্দ কৰাৰ কথা কেনেকৈ ভাবিব পাৰিম? একবাৰ আপোনালোকে সকলোৱে চিন্তা, আৰু সেই চিন্তা কৰিয়ে ভাবক যে আমি এইবাৰ দীপাৱলীত ফটকা ফুটাব লাগে, আতচবাজি ফুটাব লাগে নে নালাগে। মইতো কেতিয়াও নুফুটাওঁ, মই কেতিয়াও
আতচবাজি ব্যৱহাৰ নকৰোঁ, মোৰ ঘৰতো নকৰোঁ, মোৰ কণমানি ল'ৰা আছে তাকো মই বুজাবলৈ চেষ্টা কৰিম আৰু আতচবাজি এইবাৰ ব্যৱহাৰ নকৰোঁ, অকল চাকি বন্তি জ্বলাম আৰু জুবিন দাৰ ন্যায়ৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে জুবিন দাই ন্যায় পায় আৰু ৰাৱণৰ বধ হয়। আচলতে ৰাৱণৰ বধ হ'বই লাগিব। ৰাৱণৰ বধ যেতিয়ালৈকে নহয় তেতিয়ালৈকে অসমৰ কোনো যিসকলে জুবিন দাক হৃদয়ৰ পৰা ভাল পায় কোনো আতচবাজি ব্যৱহাৰ নকৰে আৰু ফূৰ্তি নকৰে। আৰু ফূৰ্তি আনিব কেনেকৈ, আনন্দ আহিব কেনেকৈ, যাক আমি অন্তৰৰ পৰা ভাল পাইছিলোঁ, নিজৰ আপোনতকৈও আপোন বুলি ভাবিছিলোঁ, সেই আপোনজনক হেৰুৱাৰ পিছত আমাৰ মনলৈ আনন্দ আহিব কেনেকৈ, আমি ফূৰ্তি কেনেকৈ কৰিব পাৰিম, সেইটো অসম্ভৱ কথা। গতিকে প্ৰভু শ্ৰীৰাম ৰাৱণক বধ কৰি আহিছিলে, যুদ্ধত জয়ী হৈ আহিছিলে, সেইবাবেহে ফূৰ্তি কৰা হৈছিলে, সেইবাবেহে আনন্দ কৰা হৈছিলে, সেইবাবেহে চাৰিওফালে চাকি বন্তি জ্বলাই পোহৰ কৰা হৈছিলে। কিন্তু আমাৰ যোনজন ঈশ্বৰ, যাক আমি ঈশ্বৰ বুলি ভাবি লৈছোঁ, যাক আমি ভাল পাওঁ, হৃদয়ৰ পৰা ভাল পাওঁ, অন্তৰৰ পৰা ভাল পাওঁ, সেই ঈশ্বৰৰ, সেই জুবিনদাৰ যিসকল ষড়যন্ত্ৰকাৰী, যিসকল ৰাৱণ এতিয়াও সুৰক্ষিত হৈ আছে, এতিয়াও জীয়াই আছে। গতিকে সেইসকলৰ যেতিয়ালৈকে বধ নহয় তেতিয়ালৈকে আমি শান্তিৰে নবহোঁ। আমি সদায় প্ৰতিবাদ জনাই যাম, আমি সদায় চিঞৰি যাম আৰু প্ৰত্যেক দিনাখনে জুবিনদাৰ বিষয়ে উল্লেখ কৰিম যেতিয়ালৈকে তেওঁলোকে শাস্তি নাপায়। তো বন্ধুসকল, আমি যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায়, জুবিনদাই যেতিয়ালৈকে সেই ৰাৱণকেইটা, যিসকলে জুবিনদাক ষড়যন্ত্ৰ কৰি মৃত্যুমুখত ঠেলি দিলে, সেই ৰাৱণবিলাকৰ যেতিয়ালৈকে বধ নহয় আমি তেতিয়ালৈকে ছ'চিয়েল মিডিয়াৰ পৰা জুবিনদাক আঁতৰি যাবলৈ নিদিওঁ, জুবিনদাক সদায় মনত ৰাখি থৈ যাম, হয়নে? সেই বিশ্বাসেৰে, সেই চিন্তাধাৰাৰে আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। গতিকে মোৰ মনোভাৱ মই প্ৰকাশ কৰিলোঁ যে মই কেতিয়াও এই দীপাৱলীত কোনো আতচবাজি ফটকা নুফুটাওঁ। মই মাত্ৰ চাকি বন্তি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰিম যাতে সেই ৰাৱণবিলাকৰ সোনকালে বিনাশ হয়, বধ হয়, সেয়াই প্ৰাৰ্থনা কৰিম, জুবিনদাই যাতে ন্যায় পায়। আৰু মই ভাবোঁ মোৰ লগতে সকলোৱে সেই তেনেকেই কৰিম। গতিকে যদি মোৰ সৈতে একমত, মোৰ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যাতে সকলোৱে পায়, সকলোৱে বুজি পায়, হয়নে? আৰু ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ বহুত বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো তেওঁলোকেও মোৰ এদিন ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তুলৈ আহি